গাইজ আপোনাৰ ঘৰৰ অনুষ্ঠান প্ৰতিষ্ঠান বা বিয়া সবাহৰ কাৰণে কেটাৰিং চাৰ্ভিচ বিচাৰি আছে নেকি? যদি বিচাৰি আছে তেন্তে এইটো ভিডিঅ' আপোনাৰ বাবে। প্ৰথমেই খালোঁ তেওঁলোকৰ ষ্টাৰ্টাৰ। চাহ কফিটো সকলোৱে দিয়ে, কিন্তু তেওঁলোকৰ এটা ইউনিক আইটেম আছিল যাৰ নাম হৈছে জোৰণি, যিটো চাউলৰ পৰা তৈয়াৰ হয় আৰু খাবলৈ যে সঁচাকেই বহুত ধুনীয়া। জোৰণিৰে গা মন জোৰ পেলাই মই গ'লোঁ মেইন কৰ্চৰ ফালে, আৰু মেইন কৰ্চৰ আইটেমবোৰ এফালৰ পৰা লৈ গ'লোঁ। আৰু মই গৈছোৱে যেতিয়া কিবা জানো এৰি আহিম কওকচোন। এবাৰ বহাৰ পাছত উঠি যাবলৈ মই খুব বেয়া পাওঁ, গতিকে একেবাৰতে সকলো লৈ আহোঁ। আপোনালোকৰ কৃপাত খোৱাত বৰ বেয়া নহয় দেই। খানা পিনা লৈ মই নিজৰ জেগালৈ গ'লোঁ। এয়া দেখিছেই নহয়। গাইজ এনেকুৱা যি ধুনীয়া ধুনীয়া খানা খাব বিচাৰে তেন্তে আপোনালোকে কণ্টেক্ট কৰিব পাৰে পূজাৰী কেটাৰিঙক। হাঁহ, মাছ আৰু মটন পাই মোৰ জিভা ৰোৱাই নাই। খানা শেষ হোৱাৰ পিছত দুটা জেলপিৰ সোৱাদ যদি হৈ যায়, খানা খোৱাৰ মজাই বেলেগ। খানাটোতো বৰ বঢ়িয়া লাগিল। তুমি কেটাৰিং চাৰ্ভিচ কেতিয়াৰ পৰা আৰম্ভ কৰিছা? তোমাৰ কেটাৰিং চাৰ্ভিচটো আমাৰ ৩০-৩৫ বছৰে হ'ল। ৩০-৩৫ বছৰ হ'ল। ৩০-৩৫ বছৰ মানে কি হ'ল, মোৰ দেউতাই কৰে মানে। হয় হয় হয়। কিন্তু এতিয়া সেইটো অকমান ময়ো লাগি মেলি অকমান মানে আপডেট মানে দেউতাৰ বিজনেছ তুমি আপগ্ৰেড কৰিছা। কেটাৰিঙৰ লগতে তোমালোকে কি কি চাৰ্ভিচ প্ৰভাইড কৰা? আমি সকলোখিনি কৰোঁ। আমাৰ তোমাৰ বিগ ডিম ইভেন্ট বুলি এটা ইভেন্ট মেনেজমেণ্ট গ্ৰুপ আছে। তাত আমি পেণ্ডেল, ডেক'ৰেশ্যন, ফটোগ্ৰাফী, মেকআপ আৰ্টিষ্ট, কাৰ ফৰেন সকলোখিনি বস্তু আমি প্ৰভাইড কৰোঁ, যি বিচাৰে মানে কাষ্টমাৰে। মানে এখন বিয়াত যিখিনি বস্তু লাগে তোমালোকে সকলোখিনি প্ৰভাইড কৰা। দিওঁ আৰু মানে গোটেই টেনচনটোৱে আমি হেণ্ডেল কৰি থাকোঁ। ইভেন্টৰ যিমান টেনচন মানে আপোনাৰ যিখিনি টেনচন এখন বিয়া পাতিবলৈ সকলো টেনচন এওঁ হেণ্ডেল কৰে। যদি আপোনাৰ বিশেষ দিনটোত আপোনাৰ টেনচনখিনি অৰ্থাৎ হেডেকখিনি যদি অলপ পাতলাব বিচাৰে তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে মনোজ কেটাৰিং, পূজাৰী কেটাৰিং।